নমস্কাৰ। যোৱাকালি ইমান সময়তে ন'টিছখন পাইছিলোঁ আৰু ফেচবুকত এজনে ফাৰ্ষ্ট টাইম মেছেজ কৰিলে। তাৰপৰা মেছেজটো পাই চালোঁ, ন'টিছখন পঢ়ি চালোঁ, বুজিবলৈ অকণমান খেলি মেলি পালোঁ। তাৰপৰা তাত এটা বিষয় ইম্পৰ্টেণ্টকৈ লিখা হ'ল যে আমাৰ 29 তাৰিখে দিয়া হ'ব নিযুক্তি পত্ৰ, আৰু লগতে ABUB এনেকুৱা ধৰণৰ পষ্টখিনিৰ কথা মেনশ্যন নাই। ডাইৰেক্ট এইটো মেনশ্যন আছে বা SIও তেনেকৈ মেনশ্যন নাই। ডাইৰেক্ট এইটো হিচাপে মেনশ্যন আছে 2023 যিখিনি মানে 6-10 তাৰিখে বাকী যিমানখিনি অসম পুলিচৰ ওলাইছিল গোটেইখিনি পষ্টৰ এপইণ্টমেণ্ট দিয়া হ'ব 29 তাৰিখে 1:30 বজাত মাতিছে। গুৱাহাটী খানাপাৰা, বাকী গুৱাহাটীৰ যিটো লোকেশ্যন দিয়া হৈছে তাত মাতিছে। সেই কথাখিনি ক'ম। ন'টিছখন পালোঁ আৰু ন'টিছখন যোৱাকালি পালোঁ। যোৱাকালি ভিডিঅ' বনোৱা নাই, এতিয়াও নবনাবলৈ ভাবিছিলোঁ। কিন্তু মানে ন'টিছখন যদি SLPRBৰ পৰা দিলে হয় ডাইৰেক্টটো লগালগ দিয়ে দিলোঁ হয়। যোৱাকালিয়ে ন'টিছখন পাই এতিয়ালৈকে মানে প্ৰায় দিয়াই নাছিলোঁ, মই একো ভিডিঅ' দিয়া নাই ন'টিছখনৰ সন্দৰ্ভত। বাকী বহুতে দি দিলে, লগালগ দি দিলে, ন'টিছ আহি গ'ল, এপইণ্টমেণ্ট দিব, একদম 100% চিয়'ৰ আহিবই দিবই, একদম অগ্ৰম বগ্ৰম ভয়ংকৰ আপডেটবিলাক দি থাকিলে তোমালোকক। কিন্তু ন'টিছখনৰ সন্দৰ্ভত বহুতকে সুধিলোঁ, তেওঁলোকেই গম পোৱা নাই। SLPRBলৈও কেইবাবাৰো ফোন মাৰিলোঁ, ফোনটো ৰিচিভ কৰা নাই। বাকী সুধিছোঁ কিছুমানক, বাকী তেওঁলোকেও মানে ফিক্সকৈ গম পোৱা নাই। আৰু এই ন'টিছখনৰ কিমান দূৰ ৰিয়েল ফেক সেইখিনিও গম পোৱা নাই। যদি হয়তো ভালেই মানে আমি এতিয়াই ফিক্সকৈ গম পাব লাগিছিল যদি ন'টিছখন হয় ৰিয়েল। যদি ইমান সময় ৰিয়েল হোৱা হয় তেনেহ'লে আমি অলৰেডি কথাটো ৰিয়েল বুলিয়ে গম পালোঁ হয়। কিন্তু এতিয়া আমাৰ হাতত মানে কোনো ধৰণৰ একো মানে ফিক্স হয় বুলিও ক'ব নোৱাৰোঁ, নহয় বুলিও ক'ব নোৱাৰোঁ। তেনেকুৱা ধৰণৰ কথাসমূহ কেতিয়া ওলায়? যেতিয়া ন'টিছখনৰ মানে কোনো ধৰণৰ মানে একো অফিচিয়েলিভাৱে গম নোপোৱাকৈ আমি আপডেটবোৰ পাওঁ। SLPRBত আহিলেতো কথাই নাই। এতিয়া 29 তাৰিখে দিয়া হ'ব এপইণ্টমেণ্ট। তাত লিখা হৈ আছে যে 3 টাইপ কেটেগৰী বাহিৰে, 3 টাইপখিনি বাহিৰে বাকী সকলক দিয়া হ'ব, তেনেকৈও লিখা হৈ আছে। গতিকে ন'টিছখনত মানে বহুখিনি লিখা হৈ আছে। যোৱাৰ সময়ত লাগিব ডকুমেণ্টছ বিচাৰা হৈছে, বাকী নিযুক্তি পত্ৰ যোনদিনাখন দিয়া হ'ব 29 তাৰিখে তাত আধাৰ কাৰ্ড, পান কাৰ্ড বা এনেকুৱা ধৰণৰ প্ৰমাণ ID লৈ যাব লাগিব আৰু সেইটো চিম্পল কথা। কিন্তু মানে ফেক নে ৰিয়েল এতিয়ালৈকে এইটোৱে গম পোৱা নাই। ফেক যদিতো ফেক হোৱাটো ইমানো ডাঙৰ কথা নহয়, কাৰণ অসম পুলিচৰ তেতিয়াৰ পৰাই এইবিলাক কোনোবাই এডিট কৰি দি দিয়ে। কিন্তু তেওঁলোকে ভিউজৰ কাৰণে নকৰে, সেইটো তেওঁলোকে কি হিচাপত কৰে নাজানো। না তেওঁলোকৰ ইউটিউব চেনেল আছে, কিবা আছে, তাক দি পেলাই ভাইৰেল কৰি দিয়ে। এডমিট নোলোৱাৰ আগতো কেইবাবাৰো দিছে, এডমিট ওলাই গ'ল বুলি, এডমিট আমুক তাৰিখে ওলাব, ভেকেঞ্চি ইমান আছে সিমান আছে, বহুত ওলাই গ'ল অসম পুলিচৰ ইণ্টাৰভিউটো এতিয়া আজি পৰ্যন্তলৈকে। মানে ৰিক্ৰুটমেণ্টটো নহয়গৈ, কিবা এখন ফেক ন'টিছ ওলাই যায়। এতিয়া এইখন ৰিয়েল নে ফেক এতিয়াও গম পোৱা নাই। ৰিয়েল হ'লেতো ভালেই, কিন্তু ফিক্সকৈ আমি আপডেটটো এতিয়া এইখিনিতে গম পাব লাগিছিল বোলে ফিক্স হয়। কিন্তু তথাপি আমি CM ছাৰৰ আপডেটটোলৈ ৱেইট কৰিব লাগিব। CM ছাৰে যিহেতু আপডেট দিয়া নাই, ইমান তাৰিখে যাব লাগিব, ইমান তাৰিখে তেওঁ যিহেতু সংবাদ মাধ্যমৰ আগত ক'বই বা ফেচবুক পেজ হ'লে তেওঁ আপডেট দিবই। এতিয়া আমি CM ছাৰৰ আপডেটটোতে বিশ্বাস কৰিব লাগিব। বাকী SLPRBত দিলেতো কোনো ধৰণৰ কথাই নাই। আৰু বাকী যিটো আমাৰ হাইকোৰ্ট চলি আছে সেইটো এতিয়ালৈকে ফাইনেল হোৱা নাই, আৰু ফাইনেল নোহোৱাৰ পৰ্যন্ততো এপইণ্টমেণ্টটো তেনেকৈয়ে দিব নোৱাৰে। আৰু সেইটো হিচাপে ন'টিছখন যে ফেক বুলি যে আমি ক'ব পাৰোঁ তাৰো এটা ইয়াতে আশা আহি পৰে। গতিকে তেনেকুৱা নিচিনা কথা। এতিয়া মানে ডাইৰেক্ট ৰিয়েল ফেক একো ক'ব নোৱাৰিম। খালি ন'টিছখনৰ সন্দৰ্ভত বহুতে বহুত ধৰণৰ মন্তব্য দি বনাই আছে, হয় আহি গ'ল, ৰিয়েল, এইখন হ'বই, এনেকুৱা ধৰণৰ কথা। আৰু তেওঁলোকে যিটো মানে কনফিডেঞ্চ লেভেলটো বঢ়াই কথাবিলাক কয়, ভিডিঅ'বিলাক প্ৰচাৰ কৰে যে হয়, যে এপইণ্টমেণ্টখন যে তেওঁলোকেহে দিব, তেনেকুৱা নিচিনা কথা। বাকী নাজানো সেইবিলাকৰ কথা, য'ত যি কয় কৰি থাকক। খালি মোৰ হিচাপত মই এইটোৱে কৈছোঁ যে মই এই ন'টিছখনৰ সন্দৰ্ভত মই একো ক'ব নোৱাৰিম, ৰিয়েল নে ফেক নে। খালি মই জনাই দিয়াটো প্ৰয়োজনীয়। ন'টিছখনৰ সন্দৰ্ভত কিবা এটাতো ক'ব লাগিব। যদি নকওঁ একো এষাৰ কথা, নিশ্চয় বহুতে বেয়া পাব। আৰু বহুতে সুধিও আছে অলৰেডি, সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মানে মই ইচ্ছুক নহয় ভিডিঅ'টোৰ কাৰণে ইমান, কাৰণ কনফাৰ্মেশ্যন নোপোৱাকৈ ভিডিঅ' বনাবলৈ টোটেলি এইটো মানে ক্ৰাইমেই হয় আৰু। গতিকে মানে তেনেকুৱা নিচিনা কথা। খালি মই কনফাৰ্মেশ্যন একো পোৱা নাই। আৰু বাকীসকলে পাইছে যদি নাজানো, তেওঁলোকে জানিব কি হিচাপত কনফাৰ্মেশ্যন পাই প্ৰচাৰ চলাই আছে দিবই বুলি। বাকী হয়তো আমি এতিয়া CM ছাৰৰ আপডেটটোলৈ ৱেইট কৰিব লাগিব, আৰু অলপমান সময় আৰু CM ছাৰৰ আপডেট বা সংবাদ মাধ্যমৰ হওক বা যিয়ে নহয় SLPRB আপডেট ৱেইট কৰিব লাগিব। SLPRB নম্বৰটোতো ফোন কৰিবা, সঁচা হ'লেতো ভালেই। বাকী ইমানেই কথা আছিল। ন'টিছখনৰ সন্দৰ্ভত অলপমান ক'লোঁ কেনেকুৱা কি ধৰণৰ কথা। খালি এপইণ্টমেণ্ট দিব যে এইটো চিয়'ৰ।
কেতিয়া দিব সেইটোহে আমি ফিক্সকৈ ক'ব নাই, খালি দিব, এইটো খুব সোনকালে দিব, নিউ ভেকেঞ্চি আহিব, খুব সোনকালে আহিব। এতিয়া CMছৰ আপডেটলৈ ৱেইট কৰা।